गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वर गुरुर्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः। वन्देऽहं गुरो शरणो दामोदरस्य देवस्य यति कृपाया तरन्ति लोकं दुष्करं भवसागरम्। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ-আদি শাস্ত্ৰ খণ্ড ৩৯লৈ মন মেলি গুৰু ভাই সমন্বিতে ধৰ্মপ্ৰাণ ৰাইজক শ্ৰদ্ধা নিবেদন কৰি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলো লোক কুশলে থাকক। এই খণ্ডত ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ অষ্টাদশ অধ্যায়ত উল্লেখ থকা শিৰোনাম পৰীক্ষিতৰ প্ৰতি মুনি বালকৰ শাপ প্ৰদান অৱগতকৰণৰ নিমিত্তে মনস্থ কৰা হৈছে। তাৰ আগতে গৰুড় পুৰাণৰ পূৰ্বখণ্ডৰ সপ্তদশাধিক দ্বিশততম অধ্যায়ত বৰ্ণিত বৰ্ণাশ্ৰম ধৰ্মাদি বৰ্ণনাত উল্লেখ থকা সনাতন ধৰ্মৰ সূত্ৰ উল্লেখ কৰাৰ কাৰণে মন মেলিছোঁ। আমি জানো যে সনাতন মানে চিৰন্তন নিত্য সদায় থকা প্ৰাচীন বহুকালৰ পৰা চলি অহা। গৰুড় পুৰাণে কি কৈছে সেয়া এতিয়া শুনো আহক। সূতে ক'লে, শৌনক ব্ৰহ্মাই হৰিৰ বাক্য শ্ৰৱণ কৰি ব্যাসৰ ওচৰত ব্ৰাহ্মণ আদি বৰ্ণৰ আচাৰ যিদৰে কীৰ্তন কৰি আছিল, আমি সেই সমস্ত তোমাৰ আগত কওঁ। শ্ৰুতি আৰু স্মৃতি শাস্ত্ৰ সম্যকে জানি শ্ৰুতি বিহিত ক্ৰিয়া কৰিবা। যি যি সময়ত শ্ৰুতোক্ত কাৰ্য উল্লেখ নাই, সেই সময়ত স্মাৰ্ত কৰ্ম আচৰণ কৰিব। যদি স্মাৰ্ত কৰ্মত অশক্ত হয় তেতিয়া সদাচাৰ কৰিব। শ্ৰুতি স্মৃতি এই দুই শাস্ত্ৰ ব্ৰাহ্মণসকলৰ লচনস্বৰূপ। ব্ৰাহ্মণসকলে উল্লেখিত লচনেৰে কৰ্ম দৰ্শন কৰি থাকে। শ্ৰুতোক্ত ধৰ্মই প্ৰধান ধৰ্ম বুলি গণ্য। স্মৃতি শাস্ত্ৰোক্ত কৰ্ম পৰম ধৰ্ম। ইয়াৰ এটা নাথাকিলে সেই ব্যক্তি কণা আৰু দুয়োটা নাথাকিলে সেই ব্যক্তি অন্ধ বুলি কোৱা হয়। শিষ্টাচাৰ উৎকৃষ্ট ধৰ্ম। এই তিনিবিধ ধৰ্মই সনাতন ধৰ্ম। সত্য, দান, দয়া, অলপ বিদ্যা, যজ্ঞ পূজা আৰু আত্মসংযম বাদ দম এই ৮টা পবিত্ৰ শিষ্টাচাৰ। এইকেইটা শিষ্টাচাৰ যথাবিধি আচৰণ কৰিব। নিবাস আদি কিছুমান ধৰ্মাচাৰ কীৰ্তিত আছে। সত্য, যজ্ঞ, তপস্যা আৰু দান এইবিলাক ধৰ্মৰ লক্ষণ। অদত্ত দ্ৰব্যৰ অনুপাদান হ'ল দান, অধ্যয়ন, তপস্যা, অহিংসা, সত্য, অক্ৰোধ, যজ্ঞ এইবিলাক ধৰ্মৰ লক্ষণ। বিদ্যা, বিত্ত, তপ, প্ৰভাৱ, সংকুলত জন্ম আৰু সংসাৰ বন্ধনৰ উচ্ছেদৰ কাৰণে ধৰ্মত প্ৰবৃত্ত হয়। ধৰ্মৰ পৰা সুখ আৰু জ্ঞান উৎপন্ন হয়। জ্ঞানৰ পৰা মোক্ষ লাভ হয়। যজ্ঞ, অধ্যয়ন, দান যথাশাস্ত্ৰ অনুষ্ঠিত এইবিলাক সনাতন ধৰ্ম। গুৰু দেৱদামোদৰেও ইয়াকেই কৈছিল। ন বিষ্ণু পৰমং দেৱস্ত স্মাৰ্তং পূজয়েত সদা
ব্ৰহ্মা বিষ্ণু শিৱান দেৱান্ন পৃথক ভৱয়েৎসুধি, অৰ্থাৎ বিষ্ণুতকৈ পৰম দেৱ আৰু কোনো নাই বুলি সৰ্বদা বিষ্ণুৰ পূজা কৰিব। ব্ৰহ্মা বিষ্ণু আৰু শিৱ এওঁলোকক ভিন্ন ভাৱনা নকৰিব। অধ্যাপনং ব্ৰহ্মযজ্ঞ পিতৃযজ্ঞস্থ তৰ্পণম হোমোদৈৱ বলিভূত নৃযজ্ঞ অতিথি পূজনম, অৰ্থাৎ অধ্যাপনা, ব্ৰহ্মযজ্ঞ, তৰ্পণ, পিতৃযজ্ঞ, হোম, দৈৱযজ্ঞ, ভৌত বলি, ভূতযজ্ঞ, অতিথি পূজা, মানুহযজ্ঞ বুলি অভিহিত হয়। এতিয়া আমি ভাগৱত পুৰাণৰ অষ্টাদশ অধ্যায়লৈ অগ্ৰসৰ হৈছোঁ। সুতে ক'লে, পৰীক্ষিতে মাতৃগৰ্ভত থকা অৱস্থাত অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰত দগ্ধ হৈছিল, কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ অনুগ্ৰহত জীয়াই থাকিল। ব্যাসপুত্ৰ শুকদেৱৰ শিষ্য পৰীক্ষিতে আসক্তি ত্যাগ কৰি ভগৱান তত্ত্বজ্ঞান লাভ কৰে। গংগা তীৰত নিজৰ দেহ ত্যাগ কৰিছিল। মহান সম্ৰাট অভিমন্যুৰ পুত্ৰ পৰীক্ষিতে যিমান দিন পৃথিৱী পালন কৰি আছিল, সিমান দিন পৰ্যন্ত কলি প্ৰবিষ্ট হৈও তাৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। ভগৱান শ্ৰীকৃষ্ণই পৃথিৱী পৰিত্যাগ কৰিলে। অধৰ্মৰ হেতু কলিয়ে এই জগতত প্ৰৱেশ কৰিলে। মহাৰাজ পৰীক্ষিতে কলিক বধ নকৰে, কাৰণ কলিকালত পুণ্য কৰ্মবিলাক সংকল্প কৰা মাত্ৰে ফলদান কৰি থাকে। পাপ কৰ্মবিলাক অনুষ্ঠিত হ'লেও তাৰ ফল দিয়ে। পৰীক্ষিতে বিবেচনা কৰিছিল, ধীৰ ব্যক্তিৰ ওচৰত কলি অত্যন্ত ভীৰু। নিজ সাৱধান হৈ অসাৱধানী আৰু বালকসকলৰ ওপৰত বাঘৰ দৰে আক্ৰমণ কৰে। সেয়া খণ্ড 38ত উল্লেখ কৰা হৈছে যে 10-11 বছৰ কিশোৰ অৱস্থাৰ পৰাই স্তৰে স্তৰে বা নৱপ্ৰজন্মক পৰ্যায়ক্ৰমে আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিব পাৰিলে সমাজৰ অসূয়া শক্তি নাশ হ'ব, কলিৰ প্ৰভাৱ আঁতৰিব। সাৱধান হ'লে, অৰ্থাৎ ঈশ্বৰ ভক্তিত থাকি অসূয়া শক্তিৰ পৰা দূৰত থকা সকলক কলিয়ে ক্ষতি সাধন কৰিব নোৱাৰে। ঋষিসকলে ক'লে, হে সূত, তুমি অনন্তকাল জীৱিত থকা। শুকদেৱে পৰীক্ষিতক যি শ্ৰীমদ ভাগৱত ৰূপ আখ্যান বৰ্ণনা কৰিছে, সেয়া স্পষ্টকৈ কোৱা। সূতে ক'লে, আমি বৰ্ণকংকৰ জাতি, কিন্তু জ্ঞানবৃদ্ধি ঋষিসকলৰ সমাদৰ পাই আমাৰ জন্ম সফল হৈছে। যাৰ অনন্ত শক্তি আৰু যিয়ে নিজেও অনন্ত, তেওঁৰ গুণ মহতৰ মাজত বিকাশিত হয়। সেইকাৰণে মহালক্ষ্মীক প্ৰাৰ্থনাকাৰী ব্ৰহ্মা আদিক পৰিত্যাগ কৰি অনভিলাষী হৰিৰ চৰণ ধূলিৰ সেৱা কৰক। ব্ৰহ্মাই ভগৱানৰ চৰণত অৰ্ঘ্যজল প্ৰদান কৰিছিল। ভগৱানৰ চৰণৰ নখৰ পৰা পতিত হৈ গংগা জলৰূপে শিৱৰ সতে জগতক পবিত্ৰ কৰিছে। মুকুন্দ অবিহনে অন্য কি ভাগৱত পদৰ অৰ্থ হ'ব পাৰে, অৰ্থাৎ শ্ৰীকৃষ্ণই স্বয়ং ভগৱান। এদিন মহাৰাজ পৰীক্ষিতে বনত মৃগয়া কৰিব গৈছিল। তেওঁ ধনুৰ্বাণ লৈ এটা হৰিণক অনুসৰণ কৰি থাকে। শ্ৰান্ত, ক্ষুধাৰ্ত, তৃষ্ণাৰ্ত হৈ এক জলাশয়ৰ সন্মুখলৈ আহে। সেই জলাশয়ৰ ওচৰত এখন পবিত্ৰ আশ্ৰমত প্ৰৱেশ কৰে। সেই আশ্ৰমত শমীক মুনিক ধ্যান মুদ্ৰিত অৱস্থাত দেখিলে। এই মুনিয়ে ইন্দ্ৰিয়, মন আৰু বুদ্ধিৰ ক্ৰিয়াক প্ৰতিৰোধ কৰি আছিল। জগত স্বপ্ন আৰু সুষুপ্তিৰ পৰা গভীৰ নিদ্ৰাৰ নিবৃত্ত হৈ আছিল। মুনিৰ ওপৰত প্ৰক্ষিপ্ত জোতা আছিল। পৰিধানত মৃগচৰ্মৰ আচ্ছাদন। মহাৰাজ পৰীক্ষিতে তৃষ্ণাত কাতৰ হৈ মুনিৰ ওচৰত পানী বিচাৰিছিল। মুনি সমাধিস্থ থকাত তেওঁৰ পৰা একোৱে নাপালে। ৰজাই নিজকে অপমান বোধ কৰিলে। তেওঁ অত্যন্ত ক্ৰুদ্ধ হ'ল। হে ব্ৰাহ্মণ, ক্ষুধা আৰু তৃষ্ণাত কাতৰ মহাৰাজৰ প্ৰতি আপোনাৰ এই ধৰণৰ আচৰণৰ অৰ্থ কি? শেষ পৰ্যন্ত তেওঁ বুজিলে যে এই মুনি ক্ষত্ৰিয়ৰ প্ৰতি অৱজ্ঞাবশতঃ
কপত যোগস্থ হৈ আছে। উভতি যোৱাৰ আগতে ব্ৰহ্মহীৰ স্কন্ধত ধনুৰ আগভাগেৰে এডাল মৃত সাপ অৰ্পণ কৰিলে। শমিক মুনিৰ এজন বালক পুত্ৰ আছিল, যিজন অতি তেজস্বী। তেওঁ মুনি বালকসকলৰ লগত খেলি খেলি দেখা পালে যে ৰজা পৰীক্ষিতে তেওঁৰ পিতাৰ ডিঙিদেশত মৃত সৰ্প অৰ্পণ কৰিছে। এই কাৰ্যত বালক পুত্ৰই ক'লে, ৰজা প্ৰজাসকলৰ ৰক্ষক আৰু ব্ৰাহ্মণ সকলৰ দাস হৈ প্ৰভুক অপমান কৰিছে। এয়াই বহু ডাঙৰ অপৰাধ। দ্বাৰ ৰক্ষক কুকুৰে বলীভূত কাকৰ দৰে প্ৰভুৰ অন্নত পৰিপুষ্ট হৈ তেওঁক অৱমাননা কৰিছে। ব্ৰাহ্মণসকলে ক্ষত্ৰিয়সকলক তেওঁলোকৰ গৃহৰক্ষক নিযুক্ত কৰিছে। দ্বাৰপাল হৈ গৃহমধ্যত ভাণ্ডাৰস্থ খাদ্যবস্তু খাবলৈ কেনেকৈ সাহস উৎপাদন কৰিছে। ক্ৰোধত ৰক্তচক্ষু হৈ ঋষি বালক শৃংগীয়ে কৌশিক নদীৰ পানীত আচমন কৰি বাক্যৰূপ বজ্ৰ নিক্ষেপ কৰে, অৰ্থাৎ অভিশাপ দিলে। তেওঁক ক'লে, যি কুলাংগাৰে আমাৰ পিতাক অপমান কৰি মৰ্যাদা লংঘন কৰিছে, আজিৰ পৰা সপ্তম দিৱসত আমাৰ আদেশ অনুসৰি মহাসৰ্প তক্ষকে তাক দংশন কৰিব। বালক আশ্ৰমলৈ উভতি আহিল। পিতাৰ ডিঙিত সৰ্পৰ দেহ দেখি বালক দুখিত হ'ল। অংগীৰাৰ বংশধৰ শমিক মুনিয়ে পুত্ৰৰ বিলাপ শুনি চকু উন্মীলন কৰিলে। কান্ধত মৃতসৰ্প দেখি প্ৰশ্ন কৰিলে, এইডাল কোনে পেলাইছে? শৃংগীয়ে সমস্ত ঘটনা বিৱৰি ক'লে, সাপৰ অযোগ্য মহাৰাজ পৰীক্ষিতক শাপ দিয়া হৈছে। তাকে শুনি শমিক মুনিয়ে পুত্ৰক প্ৰশংসা নকৰিলে। তেওঁ ক'লে, তুমি ডাঙৰ পাপ কৰিছা, অলপ অপৰাধত গুৰুদণ্ড দিছা। তোমাৰ বুদ্ধি এতিয়াও পৰিপক্ক হোৱা নাই। বিষ্ণুস্বৰূপ নৃপতিক সাধাৰণ মনুষ্যৰ দৰে ভবা উচিত হোৱা নাই। হে পুত্ৰ, ৰজাই নাৰায়ণৰ মূৰ্তি ধৰি থাকে। তেওঁৰ অৱৰ্তমানত মানুহৰ অনেক দুৰ্দশা হ'ব। ৰজাৰ দ্বাৰা ৰক্ষিত নহ'লে অনেক মানুহৰ দুৰ্দশা হ'ব। ৰজাৰ দ্বাৰা ৰক্ষিত নহয় অনেক মানুহ মেঘসমূহৰ দৰে ধ্বংসপ্ৰাপ্ত হ'ব। ৰাজৰ্ষি পৰীক্ষিত ক্ষুধা, তৃষ্ণা আৰু পৰিশ্ৰমত কাতৰ হৈ আমাৰ এই আশ্ৰমলৈ আহিছিল। তেওঁ অভিশাপৰ যোগ্য নহয়। হে অপক্ক বুদ্ধিৰ বালক, নিষ্পাপ সেৱকৰ প্ৰতি পাপ কৰিছা। সৰ্বাত্মা ভগৱানে যেন তেওঁক ক্ষমা কৰে। কৃষ্ণ কৃপাময় সমস্ত জনৰ শতকোটি কৰো হে। ইষ্টদেৱ মোৰ সত্যে 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 আন বন্ধু নাই কেও। তুমি গোপীনাথ আমাৰ আশয়, ত্ৰাণ কৰা কৃপাময়। তজো পাদ পদ্মে মনত আনন্দ, যেন ভ্ৰমৰে ৰময়। তুমি দামোদৰ কৃপাৰ সাগৰ, দিয়াছা নৰতন। মই দুৰাচাৰ মহাবুদ্ধিমন্ত, নসাধিলো নিজ হিত। ৰাম 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 কলি যুগে ৰাম, পূজত জুপাৱে নাম।
গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 39 সমাপ্তিত সকলোকে নমস্কাৰ জনালোঁ। অনন্ত কুমাৰ শৰ্মা, ধন্যবাদ।